Hey dears, welcome back to this video. So, আজি মই তোমালোকৰ ওচৰত এটা বিহে ভিডিও লৈ আহিছো যেহেতু এসএসএলসি এক্সাম মানে হেহি হৈ গৈছে এতিয়া মই লৈ আহিছো যেন অহমৰ কম্পিটিটিভ যিবিলাক এক্সাম আছে তাৰ ওপৰত বেছ কৰি মই বিহে এটা ভিডিও লৈ আহিছো সো অহমৰ মোস্ট ইম্পৰ্টেন্ট যিকেইটা মানে কোৱেশ্চন আছে মানে হিষ্ট্ৰি কোৱেশ্চন আছে হেইকেইটা মই তোমালোকৰ সন্মুখত আজি লৈ আহিছো সকলো এক্সামৰ কাৰণে যে এডিআৰি হেলথ যিকেইটা এক্সাম আছে যিকোনো এক্সামৰ কাৰণে তেনেহলে বলা আমি বেছি লেকচাৰ নাপাই ভিডিওটো লৈ আগবাঢ়োৱে আৰু এটা কথা চোৱা মই এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ চেষ্টা কৰো যেন কেৱল ক্লাছ 9 10 ষ্টুডেন্টৰ কাৰণে হয় তাৰ ওপৰৰ কলেজৰো কিয় জানা সকলোৰ যেন ভাল হয় চোৱা হিসকলে মানে তেওঁলোক জাস্ট স্কুলৰ কাৰণে এটো সব আৰু ওপৰৰ লেভেলৰ যিকেজন ষ্টুডেন্ট আছে সেইকেজন ধৰা কেণ্ডিডেট আছে যে অহমৰ ৰাজ্যৰ যিবিলাক মানে কম্পিটিটিভ এক্সাম আছে তাৰ কাৰণে যাতে মিলে মানে এনেকুৱা মই বনাই আছো যেন এটা ভিডিওত মানে 2-3 ধৰণৰ মানুহে বা 2-3 ধৰণৰ কেণ্ডিডেটে চাব পাৰে তেনেহলে বলা প্ৰথম কোৱেশ্চনটো কি আছে যে What was the ancient name of Assam? মানে অসমৰ পুৰণি নামটো কি সকলে গম পায় এটাৰো ক্লিক কৰাৰ কি দৰকাৰ আছে সকলে গম পায় প্ৰাগজ্যোতিষপুৰ সোৱা প্ৰাগজ্যোতিষপুৰ ইয়াত কৈছে যে এক্সপ্লেনেশ্যনত কৈছে যে and the ancient Sanskrit literature about the names Pragjyotish and Kamrupa were used designation for ancient Assam ঠিক আছে মই মানে এক্সপ্লেইন নকৰো জাস্ট তোমালোকক এনসাৰ কেটা দেখুৱাই যাম তাৰ পিছৰ কোৱেশ্চনত কৈছে যে which one of the following epics is considered the highest source of the prehistory period of Assam তলৰ কোনখন মহাকাব্যক অসমৰ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় মানে কোনখন মহাকাব্যক ইয়াত চোৱা এপিএচসি প্ৰিলিমছৰ 2001 চনত আহিছিল মনত ৰাখিবা তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় মই তোমালোকক ন 3-4 সেকেন্ড সময় দিছো কলে লগালক এনেকৈ ধৰা 2 নম্বৰ কোৱেশ্চন আনসাৰ এনেকৈ লগালক যদি কৈ দিব পাৰা তেনেলে মই গম পাম তোমালোকে এইবিলাকৰ বিষয়বোৰতে আগতে জানা ঠিক আছে যি হোক ইয়াৰ শুদ্ধটো কি হ'ব আইডিয়া কৰাচোন শুদ্ধটো আইডিয়া কৰা বি হ'ব নেকি হেছোৱা শুদ্ধতৰ বি কালিকা পুৰাণ দেখিছা কালি পুৰাণ is one of the 18 minor Puranas Upapurana in the Shaktism tradition of Hinduism. The earliest historical dynasty of Assam was that of the অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি বৰ্মাছ পলা নাৰাকাছ সালাস্তাম বি হ'ব নে এ হ'ব সোৱা বি হ'ব বৰ্মাছ The history of Assam can be divided into these eras অসমৰ ঐতিহাসিক যুগত বিভক্ত কৰিব পাৰি অসমক ঐতিহাসিক যুগত মানে কোনটো যুগত বিভক্ত কৰিব পাৰি তোমালোকক সময় দিয়া হ'ল এ বি সি ডি সাইড অপশন যেটা সাইড অপশন দিছো সাইড ভাগতে বলা আনসার কি আছে 4 eras মানে শুদ্ধটো এ হ'ব তাৰ পিছৰ কোৱেশ্চনত কৈছে সোৱা তোমালোকে যে এক্সপ্লেনেশ্যনত যিখিনি আছে কিনে অলপ চাইচিতে লব পাৰিবা তাৰ পিছৰ কোৱেশ্চনত কৈছে যে the capital of Pragjyotisha was প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল মানে প্ৰথম প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল প্ৰাগজ্যোতিষপুৰীত হ'ব লাগে সব প্ৰাগজ্যোতিষপুৰ ঠিক আছে in its earliest phase of history Assam was known as Pragjyotish with its capital Pragjyotish মানে তাৰ নামৰ পৰাই প্ৰাগজ্যোতিষপুৰ আহি গৈছে who was the ইয়াৰ পিছৰ কোৱেশ্চনত কি কৈছে সোৱা Who was the earliest king of Pragjyotisha? প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল ভাস্কৰ বৰ্মন নাৰাকা মাৰিঙ্গা মুডাৱত এ হ'ব লাগে তোমালোকে কি ক'ব পাৰা কোৱাচোন এপিএসসি প্ৰিলিমছত আহিছিল 2001ত ও নো ইয়াৰ শুদ্ধটো হ'ব সি মাহিৰাঙ্গা দানাবা In its earliest phase of history Assam was known as Pragjyotish With its capital Pragjyotishpur, the earliest king of Pragjyotisha was Mahiranga Danava. তাৰ পিছৰ কোৱেশ্চনত কৈছে what was the dynasty of Mahiranga Danava? Mahiranga Danavar বংশৰ নাম কি আছিল তেওঁৰ নামৰ পৰাইতো হ'ব লাগে দানাবা ডাইনেষ্টি হ'ব লাগে
শুদ্ধ উত্তৰটো চোৱা সেইটোৱে আছে মানে এনেকুৱা কেইটামান ৰিলেটেড থাকে তোমালোকে সেইটো মানে চকু মুদি পেলাই মাৰি দিবা হৈ যাব সঁচাই ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা Who established Danava dynasty? যে দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে এটো ডি হ'ব লাগে যে হোক শুদ্ধটো চোৱা ডি মহিৰঙ্গা দানৱা ঠিক আছে মানে Danava dynasty was the first legendary line of rulers in Pragjyotish established by Mahiranga Danava দ্বাৰা established হৈছিলে the word Mahiranga is derived from which Sanskrit word কোন সংস্কৃত শব্দৰ পৰা মহিৰঙ্গ শব্দৰ উদ্ভৱ হৈছে মাইৰাং শুদ্ধটো হ'ব লাগে মাইৰাং ঠিক আছে সো তাৰ পিছৰ শুদ্ধটো কি কোৱেশ্চনটো কি কৈছে who was the last king of Danava dynasty Danava dynasty মানে লাষ্ট কোন আছিল ৰজা কোন আছিল দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল শুদ্ধটো কি হ'ব নাৰাকাসুৰা হ'ব নেকি শুদ্ধটো চোৱা গাটাকাসুৰা শুদ্ধটো কি হ'ব গাটাকাসুৰা was the last king of Danava তোমালোকে মনত ৰাখিবা লাষ্টৰ ৰজা হয় আৰু he was killed by নাৰকাসুৰা কিল কৰিছে নাৰকাসুৰা গাটাকাসুৰা was killed by which king এটা দি দিছে ওপৰত গাটাকাসুৰা কোনে এজনক মানে কোন হত্যা কৰিছিল শুদ্ধটো কি হ'ব শুদ্ধটো চোৱা নাৰকাসুৰা মানে নাৰকাসুৰাই এইজনক মানে গাটাকাসুৰক মাৰিছিল গাটাকাসুৰক কোন হত্যা কৰিছিল নাৰকাসুৰে হত্যা কৰিছিল নাৰকাসুৰৰ দ্বাৰা কিল হৈছিল নাৰকাসুৰৰ দ্বাৰা কোন কিল হৈছিল গাটাকাসুৰা নামও দিছে These rulers are mentioned in the Kalika Puran though there is no archaeological evidence the last king of Danava dynasty Gatakasura was killed and replaced by Narakasura তাৰ পিছৰ কোৱেশ্চনটো চোৱা গটকাসুৰৰ শাসক কোন আছিল মানে Gatakasura was the ruler of শুদ্ধটো কি হ'ব শুদ্ধটো I doubt মোৰ জনা নাই কিৰাত শুদ্ধটো কি হ'ব কিৰাত Gatakasura was the ruler of কিৰাতৰ মানে ruler আছিল গটকাসুৰৰ শাসক কোন আছিল কিৰাত মানে Gatakasura was the ruler of কিৰাতৰ না ঠিকই কৈছে তাৰ পিছৰ কোৱেশ্চনত চোৱা ৰহায়নৰ মতে অমূৰ্ত ৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল according to Ramayana Amurta Raja was the founder of the kingdom of শুদ্ধটো হ'ব চোৱা ABCD সাইড অপচনত আছে শুদ্ধটো হ'ব কি প্ৰাগজ্যোতিষা কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল Who fought in the battle of Kurukshetra on the side of Kauravs কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল হেতুই কৈছে শুদ্ধটো নাৰকা বাগদত্তা গাটাকা VNC হ'ব লাগে নেকি বাগদত্তাই মানে পক্ষত কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিল ভগদত্ত কোন আছিল Who was Bhagadatta son of Kamrupa king Naraka the king of Kamrupa son of Bhima বি হ'ব লাগিছিল নেকি না এ দিছে মানে son of Kamrup king Naraka কামৰূপৰ কিং নৰকাৰ মানে পুত্ৰ আছিল কোন আছিল ভগদত্ত মনত ৰাখিবা ভগদত্ত আছিল কামৰূপৰ ৰজা নৰকাৰ পুত্ৰ Bhagadatta son of Naraka was made the king Bhagadatta helped the Kauravas in the battle of Kurukshetra মানে Bhagadatta help কৰিছিল কুৰুক্ষেত্ৰৰ যুদ্ধত মনত ৰাখিবা এক্সপ্লেইন দিয়া আছে দুনিয়াকে ঠিক আছে হেকাৰণে মই তোমালোকক এটো দি আছো তাৰ পিছৰ কোৱেশ্চনত কৈছে Who was Gatotkaচ কোন আছিল মানে Who was Gatotkaচ কোন আছিল শুদ্ধটো চোৱা
son of Bhimor মানে লুৰা আছিলে পুত্ৰ আছিলে কাৰ ভীমৰ যে son of Bhima গটুৎকচ son of Bhima মানে ভীমৰ পুত্ৰ আছিলে কৈছে যে গটুৎকচ is the son of Bhima his name comes from his head তেওঁৰ মূৰৰ পৰা তেওঁৰ নামটো আহিছে যে which was hairless utkasa and shaped like a gatam the earliest rulers of Pragyatisha belonged to the Pragjyotishৰ আদিম শাসকসকল আছিলে কোন আছিলে দানাবা ডাইনেষ্টিৰ আছিলে যে দানাবা ডাইনেষ্টি was the first legendary line of rulers in Pragyatisha established by Mahiranga Danava মানে এই দানাবা ডাইনেষ্টিৰ কোনে কৰিছিলে যে Mahiranga Danava তাৰপিছৰ কোৱেশ্চন কৈছে who was the founder of the Bhauma Naraka line Bhauma Naraka লাইনৰ প্ৰতিষ্ঠাপক কোন আছিল Bhagdatta হ'ব নেকি না Narakasura an Assamese tradition Narakasura is regarded as the legendary progenitor of all three dynasties of Pragjyotisha Kamrupa and the founding ruler of the legendary Bhauma dynasty of Pragjyotisha তাৰপিছৰ কোৱেশ্চনত কৈছে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰ ৰজা মেঘবাহনৰ বিবাহৰ বিষয়ে উল্লেখ আছে কোত কালিকা পুৰাণ হ'ব নেকি চোৱাচোন নহয় কালহানাস ৰাজা Tarangini Kalhanas Raja Tarangini is not only a classic of Sanskrit narrative poetry but is the earliest extant history of Kashmir history হয়তো মনত ৰাখিবা কি কৈছিলে যে কালহানাস ৰাজা তাৰাঙ্গিনী একচুয়ালি এটা কাশ্মীৰৰ কি হয় হিষ্ট্ৰী বুক হয় written in the middle of the 12th century and the age when the Crusaders of Europe were fighting in Western Asia. Kamrup Rajyor পশ্চিম সীমা নিৰ্ধাৰণ কৰা হৈছে the western limit of Kamrupa kingdom has been defined in মানে কামৰূপ ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰণ কৰা হৈছে দেশ কি হ'ব সন্দতটো Yogini Tantra মানে কি হ'ব Yogini Tantra The Yogini Tantra is a 16th or 17th century tantric text by an unknown author either from Assam or Coach Bihar and is dedicated to the worship of Hindu who assumed the title of Parambatarak উপাধি কোনে ধাৰণ কৰিছিল শুদ্ধটো হ'ব কি চোৱা যে হৰ্ষবৰ্ধন মানে কোন আছিল এটো মান চাই লোৱা যে হৰ্ষবৰ্ধন was an Indian emperor who ruled northern India from 606 to 647 CE a member of the Vardhana dynasty he was the son of Prabhakar Vardhana who had defeated the Alkhona invaders and the younger brother of Raja Vardhana, a king of Thanasar. Thanasar, present-day Haryana. Kamrup বংশৰ প্ৰথম মুছলমান আক্ৰমণক কোনে প্ৰতিহত কৰিছিল Muhammad ibn Bakhtiyar হ'ব নেকি নহয় Prithu Raja Prithu is assumed to be a king of the early medieval period in the present-day state of Assam. India and Bangladesh archaeological remains of a Shiva temple and extensive fortifications in present-day Jalpaiguri in India and present-day Rangpur district of Bangladesh are attributed to him.
Who was the first king of Assam? অসমৰ প্ৰথম ৰজা কোন আছিল খাইছে অসমৰ প্ৰথম ৰজা কোন আছিল চিকাফা ছেলেনিকে দিছে কেনেকৈ চিকাফা নহয় চুকাফা অসমৰ প্ৰথম ৰজা কোন আছিল চিকাফা নহয় চুকাফা শুদ্ধটো কি হ'ব চুকাফা যে চুকাফা 1228 to 1268 লৈ শাসন কৰিছিল Also Sukafa the first Ahom king in medieval Assam was the founder of the Ahom kingdom and the architect of Assam Manot rakhiba Ahom kingdom or Raja Kun Chukapa Ahom Raja Kun Chukapa কিমান চনত লৈকে শাসন কৰিছিলে 1228 to 1268 মানে 68 Who was the greatest among the Kush kings? Kush ৰজাসকলৰ ভিতৰত কোন আছিল সৰ্বশ্ৰেষ্ঠ উত্তৰটো কোন হ'ব কি হ'ব নৰনাৰায়ণ হ'ব নেকি যে নাৰায়ণ গুড উত্তৰটো কি নাৰায়ণ was the last ruler of the undivided Kush dynasty of the Kamata kingdom he succeeded his father Vishnu Singh under him The Kush kingdom reached its cultural and political zenith. So, when did Silarai and Narayan enter Gurgaon, capital city of Assam, capital city of the Ahoms? Silarai and Narayan ketia Ahomor Gurgaon Rajdhani চহৰত প্ৰৱেশ কৰিছিলে 1563 AD কিমান আছিল শুদ্ধটো চোৱা 1563 AD. In 1563 AD, Silarai and Narayana entered Gurgaon. Gurgaon thomaisile the capital city of the Ahoms after a military victory. After military victory, soon thereafter they entered into a peace treaty with the Ahoms and returned the কোচবিহাৰ কি কৈছে যে soon therefore হুনকালে দি হেতে ইন্টাৰ্ট কৰিছিলে যে peace treaty with the Ahoms and return the কোচবিহাৰ তাৰ পিছৰ কোৱেশ্চনটো চোৱা যে when was Sir Sadullah's ministry formed যে Sir Sadullahৰ মন্ত্ৰালয় কেতিয়া গঠন হৈছিলে শুদ্ধটো চোৱা 1937 চনত Sir Syed Muhammad Sadullah was the Prime Minister of Assam in British India in 1937 most important question হয় প্ৰথম অসমৰ কি আছিল মিনিষ্ট্ৰি আছিল যে আৰু এভল প্ৰাইম মিনিষ্টাৰৰ কথা কৈছে যে Sir Sadullahৰ মন্ত্ৰালয় কেতিয়া গঠন হৈছিল 1937 চনত তাতে হয় 1937 প্ৰাইম মিনিষ্টাৰ হৈছিল সোয়া তাৰ পিছৰ কোৱেশ্চনত কৈছে যে আহোমৰ ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল মিৰ্জুমলা কেনেকৈ কৈছে দিলা when did মিৰ্জুমলা enter the ahom capital গড়গাঁও কেতিয়া মানে আহোম ক্যাপিটাল গড়গাঁৱত হৈছিল বা লৈ গৈছিল যে আহোম ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল মিৰ্জুমলা কেতিয়া প্ৰৱেশ কৰিছিল হেতু ঠাইত উদ্দেশ্যটো সোয়া March 1662 মাৰ্চৰ কিমান 1662 চনত in the year 1662 Mirzumla captured Gurgaon the capital city of the Ahom kingdom ঠিক আছে তাৰ পিছৰ কোৱেশ্চন কৈছে the treaty of Gilaz Harighat was signed in মানে গিলাজাৰিঘাট সন্ধি স্বাক্ষৰিত হৈছিল কিতনা চনত হৈছিল যে জানুৱাৰী 1663 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালদৰে পঢ়ি যাবা মই বনাই আছো মই তো ভালদৰে চাই গৈ আছো এবাৰতে হৈ যাব কেইটামান তো বেছিকেলি মই নৰহসা যোনটো চোৱা মই শিকি আছো তোমালোকক কৈ গৈছো তোমালোকে হুনাৰ লগত অলপ ভালদৰে চাই যোৱাৰ নোট ডাউন কৰি লব পাৰা হে সোয়া যে শুদ্ধটো জানুৱাৰী 1663 কি আছিল গিলাজাৰিঘাট সন্ধি স্বাক্ষৰিত কিমান January 1663 the treaty of Gilazarighat was signed between the Ahoms and the Mughal forces led by Mirzumla
2. On January 23rd, 1663 or 9th March 1584. Sakalaka boom boom noyako. The Treaty of Gilazari-Ghat was signed between Gilazari-Ghat or Hondir Mazat Hakre Kiki Sakadesile, the Mirzumla and the Ahom King. When Mirzumla Lagat, Ahom King, I dishonor Lagatam Sakare Hosile. So, our piece of question to the according to prehistory sources, who was the mother of Narkasara? When kun hoy prehistory sources ka khetrot je who was the mother of Narkasara? Narkasara mak kun asile? Uddotoru swa Daritri. Tar pisor question ut koisi who was the first king of the Pala dynasty? Pala dynasty ki hobo niti Gopala, Prajapala, Brahmapala. E aru dit confuse ase swa Brahmapala. Good. Pisot koise je which king of the Kamrupa kingdom was known as Maharaja Dhiraja? Mane kunjon Raja Kamrupar kingdom rajyor jana jay Maharaja Dhiraja boli jana jay. Dototo ki hobo? Bhaskar Varman nahoy Pushya Varman. Tar pisor questionot koise during whose reign did Huan Chang visit Assam? During when whose reign when Huan Chang visit করেছিলে কার মানে রিলেটেড হতে হয় যে বালা বর্মন ভাস্কর বর্মন নারায়ণ ভাস্কর বর্মন হ'ব লাগে গুড ভাস্কর বর্মন দেখিছা তার পিছৰ কোশ্চেন চোৱা according to Huan Chang who was the aristocratic king of eastern India in the Kamrupa kingdom? ইয়াৰ শুদ্ধটো চোৱা ইয়াৰ শুদ্ধটো কনফিউজ হতে আছে যে ব্ৰহ্মপালা ভাস্কৰ বৰ্মন নাৰায়ণ গোপালা এটাতো ভাস্কৰ বৰ্মন এটাতো হ'ব লাগে during which century did কুমাৰ ভাস্কৰ বৰ্মন rule in Assam কোনটো সময়তে কুমাৰ ভাস্কৰ বৰ্মনৰ শাসন চলিছিল শুদ্ধটো চোৱা 6th century whose dynasty preceded the Burman dynasty whose dynasty preceded the Burman dynasty শুদ্ধটো কি হ'ব whose dynasty preceded the Burman dynasty কি হ'ব যে Bhoma dynasty in which year did Huan Chang visit Assam? একদম শুদ্ধ মানে এপিএসসি প্ৰিলিমছত আহিছিলে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় শুদ্ধটো কি হ'ব যে 640 AD during the reign of ভাস্কৰ বৰ্মনৰ দ্বাৰা 640 কি হৈছিলে 640 AD মানে সোমাইছিলে Huan Chang অসমত মনত ৰাখিবা 640 Which king of the Burman dynasty was contemporary with Samudragupta of the Gupta dynasty? Which king of Burman dynasty was the শুদ্ধটো কি হ'ব Pushya Varman? What is the ancient name of Kasar? Hidimba, Sonitpur, Hazu, Kamrupa, Hazu হ'ব লাগে নেকি Hidimba. The earliest historical dynasty of Assam was that of the APSC prelims 2011 ত আহিছিল যে the earliest historical dynasty of Assam was that the date of the give of Palas Burman actually Palas হ'ব লাগিছিল Burman চাইছে যে the earliest historical dynasty of Assam was that কি হৈছিল Burmans তাৰ পিছৰ কোৱেশ্চন কৈছে the Bagazkoi inscription was discovered in which century? কোনটো century হৈছিলে which country কোনটো country হৈছিলে Turkey. Which Puranas was composed in Assam? মানে কোনটো পুৰাণত অসমৰ লগত মিলে কালিকা পুৰাণ হ'ব লাগে
The ancient city Bangamara is presently known as Tinsukia. The ancient city Bangamara is presently known as Tinsukia. এটা সিনেমা চাইছিলোঁ কালি না একদিনাই सालार लड़की को कहाँ मिला लड़की कहाँ पर है असम की तिनसुकिया गांव में बर्मा बॉर्डर के पास है उधर से ले आओ डेंजरस डायलॉग है साले साबार बहुत मजार फिल्म है माजे माजे साब लगे तार पर किबा माने सिनेमार पर बहुत किबा बस्तु हेका जाय है जस्ट नॉट माने অত্যধিক প্রেম কাহিনী থাকা সিনেমা না চাবা বুজি পাইছে হোৱাট वाज द नेम অফ द एलिफेंट অফ বাগদাত্তা মই কৈ দিও মোৰ ফেভাৰিট সিনেমা কেইটামান আছিল দাঙ্গাল তো সকলোৰে ফেভাৰিট হয় দাঙ্গাল সলমান খানৰ হোৱাট वाज द नेम অফ द एलिफेंट অফ বাগদাত্তা এলিফেন্টৰ বাগদাত্তাৰ নাম কি আছিল सेता खबला सुप्रातिका व्हाट वाज द नेम ऑफ द एलिफेंट ऑफ बागदात्तार एलिफेंटर नाम किছিলে चुप्राटिका मन থাকিবা चुप्राटिका मोस्ट इंपोर्टेंट क्वेश्चन है चुप्राटिका हु वाज द फादर ऑफ बानाराजा बाली হ'ব লাগিছিল নেকি बाली व्हिच बुक ऑफ ह्यूएन सांग मेंशन्ड अबाउट कामरूपा सियुकी ब्रांजी এই যে উপরটো सियुकी Bhaskar Barman was a worshipper of Kamakha Shiva. Harjar Barman's 9-line inscription is located near Tajpur. Okay. The character Sand Sadagar is found in the tale of Behula. The character Sand Sadagar is found in the tale of Behula. শুনা এটা কথা যদি তোমালোকে পিছত আকৌ ভিডিও ডিমান্ড কৰা ন মোক কমেন্টত কলে মই দিবলৈ চেষ্টা কৰিম সো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই বিচাৰি এটা ওয়েবসাইটৰ পৰা মই তোমালোকক দি আছো ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইকেইটা হোৱাৰ পিছত যদি লাগে তোমালোকে কবা মই বনাবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ এইখিনি